মোৰ বাচ্চাৰ অৱস্থা বহুত বেয়া, আইচিউত আছে। কালি দুপৰীয়া মই আইচিউত দিছোঁ, মোক ইনফৰমেশ্যন দিয়া নাই। আৰু আজি মোক বাচ্চাৰ অৱস্থা বেয়া, এতিয়া মোক ইনফৰমেশ্যন দি কৈ আছে যে বাচ্চাটো চাই যাওক। এতিয়া বাচ্চা উশাহ ল'ব পৰা নাই, বাচ্চা এতিয়া উশাহ ল'ব পৰা নাই। এইটো হস্পিটেল আমাৰ বৰপেটা হস্পিটেল, মোক একো মাতা নাই, একো ইনফৰমেশ্যন দিয়া নাই। এতিয়া মোক বাচ্চা দেখাইছে বস্তু সিকিউৰিটিৰ অৱস্থা বহুত বেয়া। সিকিউৰিটিৰ ব্যৱহাৰ এনেকুৱা ব্যৱহাৰ, সিহঁতে লাঠি চাৰ্জ কৰে। আমি ইয়াতে ফুটবল খেলিব আহিছোঁ নেকি? আমি ইয়াতে ফুটবল খেলিব আহিছোঁ, ইয়াতে সিহঁতে সিকিউৰিটি যি ইচ্ছা তাকে দম দিয়ে, যেনেকুৱা ইচ্ছা সেনেকুৱা ব্যৱহাৰ কৰে সিহঁতে। সিকিউৰিটিয়ে ব্যৱহাৰ কৰে। কিয় কৰিব? আমি ইয়াতে ফুটবল খেলিব আহিছোঁ নেকি? বাচ্চাৰ অৱস্থা বেয়া কৰি এতিয়া মোক ইনফৰমেশ্যন কৰিব আহিছে। সিহঁতৰ কাৰণে এনেকুৱা পৰিস্থিতি, সিহঁতৰ লেডিজৰ কাৰণে কিমান বেয়া বেয়া ব্যৱহাৰ কৰে। সিহঁতৰ কাৰণে তহঁতক পেলাই দেখুৱাই আছো নহয়। এনেকুৱা পৰিস্থিতি মোৰ বাচ্চাৰ বেয়া কৰি দিছে। কালি দুপৰীয়া দিছোঁ ভাল ল'ৰা, এতিয়া মোক দেখুৱাই আছে। এইটো হস্পিটেল, বৰপেটা হস্পিটেল। মোক কৰিছে আৰু এতিয়া মোক যা ইচ্ছে তাকে বেয়া কৰি গালি দিয়ে। মই কৰি আছো নহয়। মোৰ অৱস্থা আৰু সিকিউৰিটিয়ে এই বৰপেটা হস্পিটেলত আমি আছোঁ, আৰু সিকিউৰিটিৰ ব্যৱহাৰ চবতকৈ বেয়া। সিকিউৰিটি আমি ৰিকুৱেষ্ট কৰোঁ, দাদা আমাক অলপ খবৰটো দিয়ক, এইটো কৰক। আৰু সিহঁতে যি ইচ্ছা তাকে লাঠি চাৰ্জ কৰে। হস্পিটেলত আমিতো খেলিব অহা নাই। হস্পিটেলত আমি খেলিব আহিছোঁ নেকি? হস্পিটেলত আমি খেলিব আহিছোঁ। হস্পিটেলত ইমান মানুহ আছে, ইমান ল'ৰা ছোৱালী আছে, চবৰে দায়িত্ব আছে। চবেই বাচ্চাৰ কাৰণে, পেচেণ্টৰ কাৰণে আহিছে। আমি এনে আহিছোঁ নেকি? আশ্চৰ্য কৰিব আহিছোঁ, ইয়াতে ফূৰ্তি কৰিব আহিছোঁ। মই চব দেখুৱাই আছোঁ, ইয়াতে যিমান মানুহ আছে চব কৰি আছোঁ। বাচ্চা আমাৰ, আমি গম পাই আছোঁ। গোটেই ৰাতি মূৰ কামোৰ খাওঁ, গোটেই ৰাতি কষ্ট কৰোঁ, আমি বাচ্চাৰ কাৰণে ৰখি আছোঁ। আৰু সিকিউৰিটিয়ে আমাক গালি পাৰে, আমাক বাথৰুমত যাব নিদিয়ে। বাথৰুমতো অৱস্থা নাই, কি ক'ম, এটা বাথৰুম নাই। লেডিজ ক'ব আহিছে, সিহঁতে কয় লেডিজৰ বোলে এটা বাথৰুমৰ এটা লেট্ৰিন নাই। এনেকুৱা অৱস্থাটা মই যাম বাথৰুমত দেখুৱাম, এটা লেট্ৰিন নাই। কি অৱস্থা, মানুহ যাব নোৱাৰে। ইয়াতে যিমান মানুহ আছে চব মানুহ ইয়াতে কষ্ট পায়, ইয়াতে চব মানুহ কষ্ট পায়। মই কৈ আছোঁ, হস্পিটেলত মৰ্যাদা নাই। ডাক্তাৰ আৰু এতিয়া মোৰ বাচ্চা ঢুকাইছে। ঠিক আছে, হ'ব। এইটো হৈছে হস্পিটেল, মোৰ বাচ্চা ঢুকাল। মই জানো, মই তেতিয়া দেখা পাইছোঁ, গম পাইছোঁ। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতে হৈছে চবতকৈ বেছি বেয়া। সিহঁতে মুখখন দেখুৱাই দিয়ক ছাৰ, মুখখন দেখুৱাই দিয়ক। সিহঁতৰ ব্যৱহাৰ যে বেয়া মই দেখুৱাই আছোঁ। সিহঁতৰ ব্যৱহাৰ বহুত বেয়া। সিহঁতক আমি ৰিকুৱেষ্ট কৰোঁ, দাদা আমাক বাচ্চাটো অলপ চাই দিব, নহ'লে ইনফৰমেশ্যন কিবা এটা আনি দিয়ক যে কিবা বাচ্চা কেনেকুৱা আছে, কি আছে। সিহঁতে আমাক যাবও নিদিয়ে, একো নকয়। সিহঁতে আৰু উল্টা কৈ দিয়ে। সিহঁতে কয় যে হেৰি ডাক্তাৰে ফোন কৰিব। গোটেই দিন গ'ল, সিহঁতে গোটেই দিন গ'ল, বাচ্চা দেখুৱাই নাই, হেৰি ইনফৰমেশ্যন দিয়া নাই। কিবা পৰিস্থিতি বেয়া হৈছে ক'ব লাগে, একো কোৱা নাই। এতিয়া বাচ্চা ঢুকাল। এইবোৰ মানুহ চব আঘাত বহি আছে, চবৰে বাচ্চা আছে, চবৰে টেনশ্যন আছে। মোৰ বাচ্চা ঢুকাল। এইবোৰ মানুহ চব চিন্তাত থাকে, গোটেই দিন গোটেই ৰাতি মূৰ কামোৰ খায়। আৰু সিহঁতে চবেই টেনশ্যনত থাকে, সিহঁতে কোনো ইনফৰমেশ্যন নিদিয়ে। ডক্টৰে বোলে ফোন কৰিব। সিহঁতৰ ব্যৱহাৰ কাৰণে সিহঁতে য'তে ত'তে কৰি থাকে, লাঠি চাৰ্জ কৰে। এই হেৰি কেইটাই লাঠি চাৰ্জ কৰে। এনেকুৱা ব্যৱহাৰ, হস্পিটেলত এনেকুৱা ব্যৱহাৰ। ঢুকাল, মোৰ বাচ্চা ঢুকাল। চাই লওক, এই বৰপেটা ফকৰুদ্দিন আহমেদ হস্পিটেল বৰপেটা। আৰু ৰেছপন্স নাই, এটা ডক্টৰৰ এটা হেৰিৰ ৰেছপন্স নাই। সিকিউৰিটিয়ে যাতা ব্যৱহাৰ কৰে। চাওক এতিয়া এইবোৰ হৈছে ডক্টৰো। বাচ্চা ঢুকাল। হে ভগৱান, কি কৰিব? বাচ্চা ঢুকাল। ফকৰুদ্দিন আহমেদ হস্পিটেলত আছোঁ আমি, আৰু ৰেছপন্স নাই, কোনো ৰেছপন্স নাই। সিহঁতৰ কোনো দায়িত্ব নাই।
হা কালি দুপৰীয়া মই দিছোঁ ICUত আজি গোটেই দিন গ'ল ফোন কৰা নাই এতিয়া ঢুকাল এতিয়া ক'লে মোক ঢুকাল হা এটা মানুহ কিমান মানুহ আছে চবেই আশাত থাকে কিমান দায়িত্ব থাকে সিহঁতৰ কিমান মৰ কামোৰ খায় বাহিৰত পৰি থাকে আমি গোটেই ৰাতি জাগি থাকোঁ পৰি থাকোঁ মৰ কামোৰ খাওঁ আৰু সিহঁতে একো নাজানায় সিহঁতৰ ব্যৱহাৰ এনেকুৱা ফখৰুদ্দিন আহমেদ হস্পিটেল বৰপেটা আজি আমাৰ বাচ্চাটো লৈ গ'ল খাই দিলে সিহঁতে গেল ঢুকাল বাচ্চা মুখ্যমন্ত্ৰী মহোদয় মই সঞ্জয় পাল মোৰ ৱাইফ তনু পাল মোৰ পৰহি 4:30 বজাত মোৰ এটা ল'ৰা জন্ম পাইছিল 4:30 বজাত বৰপেটা হস্পিটেলত ফখৰুদ্দিন আহমেদ মেডিকেলত মোৰ বাচ্চা যেতিয়া জন্ম পাইছে তেতিয়া চব ঠিকে আছিল তাৰপিছত ৰাতি আমি দেখা পালোঁ যেতিয়া বাচ্চাটোৱে কান্দে তেতিয়া বাচ্চাটোৰ মানে গাটো ক'লা পৰি যায় তেতিয়া মই ডক্টৰক দেখুৱালোঁ পিছদিনা ৰাতিপুৱা দেখুৱাৰ পিছত ডক্টৰে ক'লে ICUত ভৰাই দিয়ক ঠিক হৈ যাব ভাল হৈ যাব তাৰপিছত মই ICUত মই দিলোঁ দৌৰাদৌৰিকৈ মই দিলোঁ বহুত কষ্ট পালোঁ দিয়াৰ পিছত মোক শনিবাৰে দুপৰীয়া দিলোঁ দেওবাৰ ৰাতিপুৱা জনোৱা কথা ৰাতিপুৱা জনোৱা নাই তাৰপিছত মোক সন্ধিয়া 5 বজামানত ফোন কৰিছে যে আপোনালোকে আহক বাচ্চাটো চাই যাওক তেতিয়ালৈকে বাচ্চা নাইকিয়া হ'ল আমাক একো জনোৱা নাই মুখ্যমন্ত্ৰী মহোদয় আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ ইয়াৰ জাজ কৰক বৰপেটা মেডিকেলত জাজ কৰক আৰু ইয়াৰ যে ছিকিউৰিটি থাকে সিহঁতৰ প্ৰতিটো মানুহক জাজ কৰক সিহঁতৰ বহুত বেয়া অৱস্থা সিহঁতে ব্যৱহাৰ এনেকুৱা কৰে যিমান পেচেণ্ট আছে সব পেচেণ্টক লাঠি দি চাৰ্জ কৰে এনেকুৱা পৰিস্থিতি আমি বৰপেটা হস্পিটেলত ফুটবল খেলিব অহা নাই মুখ্যমন্ত্ৰী মহোদয় মই আবেদন কৰিছোঁ আপোনাৰ তাতে জাজ কৰক আমাৰ বাচ্চা লৈছে আৰু যাতে 10জনৰ বাচ্চা নলয় 50জনৰ বাচ্চা নলয় লাখ বাচ্চা নলয় আপুনি এইটো চাৰ্জ কৰিব মুখ্যমন্ত্ৰী মহোদয় মই আপোনাক আবেদন কৰিলোঁ মেডিকেলত যি অৱস্থা মেডিকেলে যেনেকুৱা অৱস্থা মেডিকেলে বহুত বেয়া অৱস্থা সিহঁতে লেট্ৰিন নাই মেডিকেলত যে লেট্ৰিন থাকিব লাগে টয়লেট থাকিব লাগে ভাল একো নাই জাজ কৰক আৰু সিহঁতৰ ব্যৱহাৰ বহুত বেয়া মোৰ ল'ৰাটো খালে আৰু সিহঁতক আপুনি চাওক সিহঁতক চাওক মই আৰু বেছি ক'ব নোৱাৰোঁ মোৰ মাথা এনে বেয়া হৈ আছে ছাৰ মোৰ মাথা বেয়া হৈছে হস্পিটেলত পৰি আছোঁ একো ইনফৰমেশ্যন দিয়া নাই আৰু ছিকিউৰিটিয়ে এটা হেৰিক চাব নিদিয়ে এটা পেচেণ্ট বুলি মানুহ কান্দি থাকে বাহিৰত চাব নিদিয়ে আইফা নিদিয়ে সিহঁতে বহুত ব্যৱহাৰ বেয়া কৰে আৰু সিহঁতে লুকাই থাকে ডাক্তাৰে পলাইছে মোক চাব দিয়া নাই